হে গাইছ কি খবৰ আশা কৰিছোঁ তোমালোকৰ সকলোৱে ভাল তো মোক এজনে কমেণ্ট কৰিছিলে কি দাদা লভ ফ্ৰম লখিমপুৰ মানে আৰ্মি বয় 203 বুলি এটাই কমেণ্ট কৰিছিলে মোক এজনে কি দাদা যেতিয়া তোমালোকৰ অগ্নিবীৰ এক্সাম আৰু ফিজিকেল মেডিকেল পাছ কৰি দিয়াৰ পিছত মানে নিজৰ নাম অহাৰ পিছত নিজৰ এয়াৰত আকৌ ৰিমেডিকেল কৰে নেকি তো ভাল কমেণ্টে কৰিছে মানে কমেণ্ট কৰিছে কি মোক যেতিয়া তোমালোকে যেহেতু অগ্নিবীৰ ফাৰ্ষ্ট এক্সাম হয় এক্সাম হোৱাৰ পিছত তোমালোকৰ ফিজিকেল হ'ব ফিজিকেলৰ পিছত তোমালোকৰ মেডিকেলৰ কাৰণে মাতিব মানে মেডিকেলৰ কাৰণে তো মোক কমেণ্ট কৰিছে কি যেতিয়া ফিজিকেল মেডিকেলৰ পিছত সকলোবোৰ হৈ যোৱাৰ পিছত যেতিয়া ফাইনেল মেৰিট লিষ্টত নাম আহে নাম অহাৰ পিছত মানে যেতিয়া তোমালোকে সিলেক্টেড প্ৰপাৰলি হৈ যাবা তেতিয়া মানে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তোমাক নিজৰ এয়াৰত মাতিব ঠিক আছে নিজৰ এয়াৰত যেনেকৈ মোৰ যোৰহাট এয়াৰত তেনেকৈ তোমালোকৰ নিজৰ এয়াৰত মানে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব ঠিক আছে তো এজনে মোক কমেণ্ট কৰিছে কি দাদা যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হয় তেতিয়া আকৌ ৰিমেডিকেল কৰে নেকি হয় ভাল কুৱেশ্যন এটা বহুতে জানিবলগীয়া তো তোমালোকে জানি লোৱা এতিয়াই চক তোমালোকে যেতিয়া মানে এয়াৰত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আহিবা তেতিয়া তোমালোকৰ মানে প্ৰায় এসপ্তাহমান লাগিবই মানে বেলেগ ডেট দিব বেলেগ ডিষ্ট্ৰিক্টৰ বেলেগ আহিব তোমালোকৰ প্ৰায় 3খন ডিষ্ট্ৰিক্ট এটা তাৰিখতে মাতিব আকৌ বেলেগ ডিষ্ট্ৰিক্ট মানে বেলেগ তাৰিখত মাতিব ঠিক আছে তো মেইন কথাটো হয় কি তোমালোকৰ ৰিমেডিকেল কৰে মানে ঠিক আছে ইমান হাৰ্ড নহয় কিন্তু কেনেকৈ ৰিমেডিকেল কৰে মই তোমালোকক বুজাই দি আছোঁ ভালদৰে কথাটো বুজি ল'বা ঠিক আছে চক তোমালোকে যেতিয়া ফাইনেল মেৰিট লিষ্টৰ নাম অহাৰ পিছত তোমালোকে কি হয় কিছুমান ঘটনা হৈ যায় যাৰ ফলত ফ্ৰেকচাৰ হৈ যায় বা তোমালোকৰ ঘাঁ হৈ যায় ঘাঁ মানে এক্সিডেণ্ট হৈ তোমালোকৰ মাংস ওলাই গ'ল তো মেইনলি গুৰুত্বপূৰ্ণভাৱে শুনিবা তোমাৰ ইমান কষ্ট কৰাৰ ফলত যোনকেইদিন তোমাৰ লাষ্ট ডে মানে যোন লাষ্ট ডে সেই দিনকেইটা মানে কি হয় তোমালোকৰ ৰেষ্ট ঠিক আছে তোমালোকৰ ৰেষ্ট কৰা ডে মানে সেইকেইটা ঠিক আছে সেইকেইটা দিন মানে তোমালোকে ৰেষ্ট কৰিবা ঠিক আছে কাৰণ সেইকেইটা দিন মানে তোমালোকৰ বাবে ৰেষ্ট কৰা দিন হয় সঁচাকৈ কাৰণ তোমালোকৰ মানে কি হয় ৰেষ্ট কৰা দিন বাবে মই এইকাৰণেই কৈছোঁ কাৰণ কিবা কাৰণত বুলি কেলৈ কৈছোঁ কিবা কাৰণত যদি তোমালোকে দুখ পাই যোৱা মানে বহুত বেয়াকৈ যদি দুখ পাই যোৱা তো তোমালোকক মানে যোনটো ৰিমেডিকেল বুলি কয় তাত মানে ৰিজেক্ট কৰি দিব তো তোমালোকে কৰা ইমান যদি তোমালোকে কষ্ট কৰিলা ৰানিং কৰিলা এক্সাম দিলা তো লাষ্টত যদি তোমালোকৰ লাষ্ট 2-3 দিনত যদি ওলাই যোৱা কি ফাইদাডাল হ'ল তোমালোকে কোৱা ঠিক আছে ইমান তোমালোকে ডকুমেণ্ট পাতি বনাওঁতে ইমান পইচা গ'ল ঠিক আছে ইমান কষ্ট কৰি তোমালোকে ইফালে গৈ সিফালে গৈ ডকুমেণ্ট বনালা ডকুমেণ্ট বনাই গৈ আনি তোমালোকে নিজৰ এয়াৰত আনিলা যদি তোমালোকে যেতিয়া তোমালোকৰ ৰিমেডিকেল চেক কৰিব তোমালোকৰ মেডিকেল কৰা লিখেই কৰিব তোমালোকৰ খুলিব লাগিব কাপোৰ চাপোৰবোৰ তোমালোকে খুলিব লাগিব মানে চেক কৰিব তোমাৰ প্ৰাইভেট পাবো ইমানকৈ চেক নকৰে কিন্তু তোমালোকক দুখ পাইছা নেকি ভিতৰি তোমালোকে ইঞ্জুৰি হৈছে নেকি সেইটো চেক কৰিব ঠিক আছে তেতিয়া তোমালোকৰ যদি ইঞ্জুৰি হৈ থাকে তোমালোকৰ যদি কিবা চিন পায় ঘাঁ পায় তো তেতিয়া মানে অলপ সমস্যাৰ সৃষ্টি হয় ঠিক আছে তো মই সেইকাৰণে কৈছোঁ তোমালোকে যেতিয়া ঘৰত লাষ্ট কেইদিন থাকিবা যে ট্ৰেইনিঙলৈ যিমান ট্ৰেইনিং আহিব কাৰণে তোমাৰ 15 দিন 20 দিন আছে তাৰ ভিতৰত তোমালোকৰতো ডকুমেণ্ট ভেৰিফিকেশ্যন চলি থাকিব ঠিক আছে যেতিয়ালৈকে তোমালোকে জইনিং লেটাৰ পাই নোযোৱা তেতিয়ালৈকে কোনো ধৰণৰ ৰিস্ক থকা কাম নকৰিবা মেইন তোমালোকে যোনবোৰ মদ চদ যদি খাইছিলা এৰি দিবা ঠিক আছে মদ চদ এৰি দিবা তোমালোকে বাইক স্পীড নচলাবা ঠিক আছে কাৰণ তোমালোকৰ নিজৰ ভালৰ কাৰণে কৈছোঁ চক আমাৰ ক্ষেত্ৰতো আমাৰ এয়াৰত তেনেকুৱা হোৱা নাছিলে কিন্তু কিছুমান এয়াৰত মই চাইছিলোঁ মানে ভিডিঅ' দিছিলে যে এজন ল'ৰা মানে কি হৈছিলে পাছ কৰাৰ পিছতো মানে তেওঁলোকৰ কি হ'ল কিবা কাৰণত দুখ পাইছিলে মানে দুখ পোৱাৰ ফলত মানে তেওঁলোকে ৰিমেডিকেল পালে ঠিক আছে তোমালোকে এইটো নাভাবিবা যে ইয়াত আহিও দুখ পালে তোমালোকে মানে সাৰি যাব পাৰিবা কাৰণ চক তুমি যদি আহিছা খেলিলে দুখ পালা বা কিবা কাৰণত যদি তোমালোকে বেছি ফ্ৰেকচাৰ হৈ গ'ল ভৰি হাত যদি ফ্ৰেকচাৰ হৈ গ'ল তোমালোকে যদি মেক্সিমাম যদি 21 দিনৰ ওপৰত তোমালোকৰ যদি মানে মেডিকেলত যদি থাকিবলগীয়া হয় ডাইৰেক্ট মানে ডিছচাৰ্জ তোমালোকে ঘৰ যাব লাগিব ঠিক আছে তো সেইকাৰণে কৈছোঁ তোমালোকে ট্ৰেইনিং চেণ্টাৰত আহি সাৱধানতা অৱলম্বন কৰিব লাগিবই কিন্তু ট্ৰেইনিং চেণ্টাৰ নহাৰ আগতো তোমালোকে ঘৰত মানে তাতকৈ ভালকৈ থাকিব লাগিব ঠিক আছে নিজৰ খোৱা বাতি হওক ভালদৰে খাবা ভালদৰে কৰিবা ঠিক আছে নিজৰ যত্ন ল'বা ডায়েট ফ'ল' কৰিবা ঠিক আছে তোমালোকে মানে কমজোৰ হৈ নাযাবা ট্ৰেইনিঙৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকিবা কাৰণ ইমান কষ্ট কৰি চিলেক্ট হোৱাৰ পিছত যদি আকৌ ৰিমেডিকেলত ওলাই যোৱা তো তোমালোকৰ নিজৰ কাৰণে সেইটো বহুত মানে এটা ডাঙৰ প্ৰব্লেম হ'ব ঠিক আছে মানে ডিম'টিভেট হৈ যাবা তো নিজৰ ভালদৰে মানে প্ৰিপেৰেশ্যন চলাই থকা ঠিক আছে ভালদৰে প্ৰিপেৰেশ্যন চলাই থকা আৰু যোনবোৰ ৰিমেডিকেলৰ ওপৰতো ভিডিঅ' দি দিলোঁ মই যিমান পাৰা শ্বেয়াৰ এটা কৰি দিবা ঠিক আছে আৰু যোনে মোৰ চেনেলটোত প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ মানে তোমালোকৰ সহায় হ'ব মানে বনাই থাকোঁ ঠিক আছে যাতে মোৰ যোনবোৰ প্ৰব্লেম হৈছিলে মোৰ যোনবোৰ প্ৰব্লেম হৈছিলে আৰু মই যোনবোৰ প্ৰব্লেম দেখিছিলোঁ আনৰ সেইবোৰ যাতে তোমালোকৰ নহওক ঠিক আছে তোমালোকৰ সহায়ৰ বাবে মই ভিডিঅ'বোৰ দি থাকোঁ আৰু তোমালোকে যিমান পাৰা লগৰবোৰে শ্বেয়াৰ এটা কৰি দিবা আৰু বহুতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰো কৰে আৰু চায়ো ঠিক আছে তো
সকলোকে ধন্যবাদ ঠিক আছে আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ তো সকলোকে অল দ্য বেষ্ট খালি মানে ৰিমেডিকেলৰ চিন্তা কৰি নাথাকিবা ভালদৰে মানে থাকিবা ঠিক আছে।